সদ্যহতে এইটো শলাগ ল'বলগীয়া। কাৰণ আমাৰ দুখ তিনিটা কাৰণত আহে। এটা হ'ল শৰীৰৰ পৰা আহিব দুখ, এটা হ'ল মনৰ পৰা আহিব, আৰু এটা আহিব বাণীৰ পৰা। গতিকে এই বাণীটো আমাৰ শংকৰদেৱৰ বিৰচিত নাটকৰ সংলাপবিলাক আজি যি প্ৰতিযোগিতা পাতিছে নৱপ্ৰজন্মৰ মাজত, এইটো নতুন প্ৰয়াস। তাতে তেওঁলোকে ব্ৰজাৱলী ভাষাতে আৰু গুৰুজনাৰ সৃষ্টি অংকীয়া নাট কেইখনৰ সংলাপ বিচাৰিছে, সেইটো আৰু ভাল হৈছে। গতিকে মই তেওঁলোকক শলাগ লৈছোঁ আৰু সেইকাৰণে উৎসাহিত কৰিবৰ কাৰণে আমি আজি ইয়াত উপস্থিত আছোঁ। বিকৃতকৰণ হৈছে, আমাৰ কথা হ'ল যে দুষ্টক দমন সন্তক পালন, জীৱাত্মা আৰু পৰমাত্মা, যে সেৱা আৰু কল্যাণেই জীৱনৰ মূল মন্ত্ৰ হ'ব লাগে। আসুৰিক শক্তিবিলাক নাইকিয়া হ'ব লাগে, দেৱ শক্তিবিলাক আগবাঢ়ি যাব লাগে। এই উদ্দেশ্যটো লৈ ব্ৰজাৱলী ভাষাত তেওঁ যিকেইখন অংকীয়া নাট সৃষ্টি কৰিছে, সেই অংকীয়া নাটখিনি নামঘৰত তেওঁ প্ৰদৰ্শন কৰিছে। এটা ভক্তি এটা আছে, ভক্তিৰ যিটো শ্ৰদ্ধা ভক্তি, সেইখিনি বিকৃত নকৰিলে খুব ভাল হয়, আৰু বিকৃত নকৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। চাওক, আমাৰ শ্ৰেষ্ঠ অসমীয়া বুলি ক'লে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ নাম ল'ব লাগিব। আৰু শ্ৰীমন্ত শংকৰদেৱৰ যি অনুপম সৃষ্টি অংকীয়া ভাওনা, আমাৰ ছখন যি অংকীয়া নাট, সেই অংকীয়া নাটকেইখনৰ ওপৰতেই ব্ৰজাৱলী ভাষাতেই এই বচন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। আৰু শংকৰদেৱৰ যি সৃষ্টিৰাজি, আমি সেই সৃষ্টিৰাজি সদায় জীয়াই ৰাখিব লাগিব। আৰু শংকৰদেৱ অবিহনে আমাৰ অসমীয়া জাতিৰ আচলতে কোনো পৰিচয় আমি দাঙি ধৰিব নোৱাৰিলোহেঁতেন। গতিকে মহাপুৰুষজনাক শ্ৰদ্ধা জনাই মহাপুৰুষজনাৰ এই অনুপম সৃষ্টি ৰক্ষা কৰিবৰ কাৰণে আৰু প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে আজি আমি এই অংকীয়া নাট ভাওনাৰ বচন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। কাৰণ আমাৰ বিভিন্ন জেগাত ভাওনা হৈ থাকে, কিন্তু ভাওনা হৈ থাকে যদিও আমি আচলতে যেনেধৰণে বচনৰ ওপৰত বা সংলাপৰ ওপৰত যেনেধৰণে গুৰুত্ব দিব লাগে, সেইমতে আমি দেখোঁ যে বহুত ভাওনাত তেনেধৰণে গুৰুত্ব নিদিয়ে ভাৱৰীয়াসকলে, খুব কনচিয়াছ নহয়। গতিকে এতিয়া যিহেতু ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছে, গতিকে প্ৰতিযোগীসকলে কঠোৰ অনুশীলনৰ মাজেৰে ইয়ালৈ আহিছে। আৰু ইয়াৰ পৰা আমি আশা কৰিছোঁ নৱপ্ৰজন্ময়ো বহু শিকিব পাৰিব আৰু এটা ধাৰা আৰম্ভ হ'ব। আৰু সেইকাৰণে আজি আমি এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। এইটো আচলতে গ্ৰহণযোগ্য নহয়, আৰু আমিতো একেবাৰে এইটো গ্ৰহণ কৰিবই নোৱাৰোঁ, কাৰণ মহাপুৰুষজনাই ব্ৰজাৱলী ভাষাত অংকীয়া নাট সৃষ্টি কৰি থৈ গৈছিল। গতিকে তাৰ ওপৰত গৈ পেলাই আমি যদি নতুনত্ব কিবা আনিবলৈ যাওঁ, সেইটো আচলতে অপৰাধ বুলি গণ্য কৰিব লাগে। আৰু এই ক্ষেত্ৰখনৰ পৰা মানে যিটো কৰি আছে যে আমাৰ ব্ৰজাৱলী ভাষাক পৰিহাৰ কৰি আধুনিক ভাষাত যি ভাওনা অনুষ্ঠিত কৰি আছে, আচলতে এইটো পৰিহাৰ কৰিব লাগে আৰু সমগ্ৰ অসমীয়া জাতি এক হ'ব লাগে আৰু ইয়াৰ বিৰুদ্ধাচৰণ কৰিব লাগে। আমি সদায় ব্ৰজাৱলী ভাষাতে আমি ভাওনা কৰিব লাগে। নগাঁৱৰ কলং নাট্যগোষ্ঠীৰ উদ্যোগত অংকীয়া ভাওনাৰ যি আমাৰ বচন প্ৰতিযোগিতা, এটা খুব গুৰুত্বপূৰ্ণ আৰু উল্লেখনীয় পদক্ষেপ। সাধাৰণতে অংকীয়া ভাওনা যেতিয়া হয়, আমাৰ উঠি অহা প্ৰজন্মই সেই বচনবিলাক শুদ্ধকৈ আৰু বুজিব পৰাকৈ যে যিটো আমাৰ সংলাপটো, যিটো আওৰাটো অতিকৈ গুৰুত্বপূৰ্ণ, কলং নাট্যগোষ্ঠীয়ে এটা খুব ভাল পদক্ষেপ লৈছে। মই ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমি নগাঁওবাসী সদায় গৌৰৱান্বিত হৈ থাকোঁ যে গুৰুজনাৰ সৃষ্টি অংকীয়া ভাওনা, আৰু প্ৰথম চিহ্নযাত্ৰা আছিল তেওঁ আৰম্ভণি। আৰু এই অংকীয়া ভাওনা উঠি অহা প্ৰজন্মৰ মাজত প্ৰচাৰো কৰিব লাগিব, সংলাপবিলাকো শুদ্ধকৈ ক'ব লাগিব। গতিকে এই ধৰণৰ পদক্ষেপ সকলোৱে লোৱাটো উচিত। মই ধন্যবাদ জনাইছোঁ কলং নাট্যগোষ্ঠীক।